হেল্ল' ভিউয়াৰ্স আপোনালোকে জিকে কিয়ান্স চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে কিয়ান্স চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনসাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ 1 নম্বৰ প্ৰশ্ন খাদ্যৰ হজম প্ৰক্ৰিয়া ক'ৰ পৰা আৰম্ভ হয় এনসাৰটো হ'ল মুখৰ পৰা 2 নম্বৰ প্ৰশ্ন উদ্ভিদ আৰু গছত খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় এনসাৰটো হ'ল বি শালুক সংশ্লেষণ 3 নম্বৰ প্ৰশ্ন তলৰ কোনটো উদ্ভিদ হৰমন হয় এনসাৰটো হ'ল সাইটকিনিন 4 নম্বৰ প্ৰশ্ন কৰ্ণাল বাত ৰোগ কোন শস্যত হয় এনসাৰটো হ'ল ঘেঁহুত 5 নম্বৰ প্ৰশ্ন উদ্ভিদৰ ৰোগৰ বাবে কোনটো কাৰক আটাইতকৈ বেছি দায়ী এনসাৰটো হ'ল ভেঁকুৰ 6 নম্বৰ প্ৰশ্ন টিকা ৰোগ কোন শস্যৰ লগত জড়িত এনসাৰটো হ'ল বাজৰা 7 নম্বৰ প্ৰশ্ন গছৰ বয়স কিহৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি এনসাৰটো হ'ল বাৰ্ষিক আঙুঠি গণনা কৰি 8 নম্বৰ প্ৰশ্ন উদ্ভিদত ক্লয়মৰ মূল কাম কি এনসাৰটো হ'ল খাদ্য পৰিবহণ 9 নম্বৰ প্ৰশ্ন বাহক কি হিচাপে শ্ৰেণীভুক্ত কৰা হয় এনসাৰটো হ'ল ঘাঁহ 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো উদ্ভিদৰ বাবে পুষ্টিকৰ উৎপাদনৰ মূল উৎস এনসাৰটো হৈছে মাটি 11 নম্বৰ প্ৰশ্ন মতা আৰু মাইকী উভয় ফুল থকা উদ্ভিদক কি বুলি কোৱা হয় এনসাৰটো হ'ল মনৈশ্যাম 12 নম্বৰ প্ৰশ্ন বনসাই কি সৰু পাত্ৰত বামন উদ্ভিদ বৃদ্ধিৰ কলা 13 নম্বৰ প্ৰশ্ন সোমনাথ মন্দিৰ ক'ত অৱস্থিত এনসাৰটো হ'ল গুজৰাট 14 নম্বৰ প্ৰশ্ন জ্বালামুখী মন্দিৰ ক'ত অৱস্থিত এনসাৰটো হ'ল হিমাচল প্ৰদেশ 15 নম্বৰ প্ৰশ্ন বীৰভদ্ৰ মন্দিৰ ক'ত অৱস্থিত এনসাৰটো হ'ল অন্ধ্ৰ প্ৰদেশ